ইথো চেনেয়ৰ ছেকেণ্ডেৰী স্কুলৰ 22 সংখ্যক নৱাগত আদৰণি সভা জুবিনৰ আদৰ্শত বিলীন হোৱা সকলেহে জুবিন অনুৰাগী খন্দকাৰ মজিবুৰ ৰহমানৰ এই মন্তব্য বৰপেটা চহৰৰ পুৰণি ব্যক্তিগত উচ্চ শিক্ষা অনুষ্ঠান ইথো চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 22 সংখ্যক নৱাগত আদৰণি সভা আজি অনুষ্ঠিত হয় নৱাগত আদৰণি সভাৰ প্ৰথম কাৰ্যসূচীত অসমৰ হিয়াৰামথু সত্যপ্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ খন্দকাৰ মজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জনিয়াৰ ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ সানোৱাৰ ৰহমানৰ লগতে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰীকান্ত কলিতায়ো ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে সভাপতিৰ ভাষণত অধ্যক্ষ খন্দকাৰ মজিবুৰ ৰহমানে জুবিন গাৰ্গৰ অনুৰাগী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুকলি সভাত ডাবলিয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ নিজামুদ্দিন মল্লিক বৰপেটা টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ সিদ্দিকী আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে মুকলি সভাৰ পিছত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভাইমন্দা চলচ্চিত্ৰত হিয়া দিয়া নিয়া গীতত হামিং দিয়া আলোড়নৰ সৃষ্টি কৰা শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ জেবা গীতছে সংগীত পৰিৱেশন কৰে নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো তেওঁ কৈছিল মই মুক্ত মই কাঞ্চনজংঘা যেনেকুৱা নিৰ্মল যেনেকুৱা পৰিষ্কাৰ যেনেকুৱা বহল তাত কোনো ভেদাভেদ নাই জাতি ধৰ্ম ভাষাৰ কোনো ভেদাভেদ নাই তাত সকলো মানুহৰে ঠাই কাঞ্চনজংঘা মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম তোমালোকে শিক্ষিত হৈ কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইবিলাক হলেই নহব তোমালোকে মানুহ হ'ব লাগিব জুবিন গাৰ্গৰ আদৰ্শৰ দ্বাৰা আদৰ্শান্বিত হ'ব লাগিব আৰু কাঞ্চনজংঘাৰ দৰে হ'ব লাগিব তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব তেতিয়াহে আমাৰ সমাজত থকা শোষণ বঞ্চনা ধনী দুখীয়াৰ যি প্ৰভেদ জাত পাতৰ যি প্ৰভেদ ধৰ্মলৈ যি বিভেদ এইবিলাক নাইকিয়া হৈ যাব আৰু বৰ্তমান সময় এনে প্ৰতিযোগিতাৰ সময় এনে প্ৰগতিশীল সময় আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সময় এই সময়খিনিত আমি যদি নৱপ্ৰজন্মক সঠিক ৰূপে আগুৱাই নি তেওঁলোকৰ যি প্ৰতিভা তেওঁলোকৰ যি সম্ভাৱনা সেই সম্ভাৱনাখিনিক যদি আমি সাৰুৱা মাটিত উৰ্বৰ ভূমিত ৰোপণ কৰিব নোৱাৰোঁ দেশৰ লোকচান হ'ব জাতিটোৰ লোকচান হ'ব অৰ্থাৎ শিক্ষাৰ জৰিয়তে আমি বহু ওপৰলৈ যাব পাৰোঁ এই কথাখিনিৰ লগত সুৰ মিলাই ময়ো ক'ব বিচাৰিছোঁ খুল দে পংখ মেৰে कहता है परिंदा खुल दे पंख मेरे कहता है परिंदा अभी और उड़ान बाकी है जमीन नहीं है मंजिल मेरी अभी पूरा आसमान बाकी है केवल माटिए मोर हेत स्थल हब एक लक्ष्य हब नालागे बहु ऊपरলৈ যোৱাৰ লক্ষ্য আমাৰ থাকিব লাগে আৰু সেই লক্ষ্যলৈ আগবাঢ়ি গলেহে আমি ব্যতিক্ৰমী হ'ব পাৰিম